মইনুল ইছলাম এগৰাকী শক্তিশালী এগৰাকী ব্যক্তি আছিলে মইনুল ইছলাম। আজি এই শক্তিশালী মানুহজন একেবাৰে বিচনাত হৈ গ'ল। এই মইনুল ইছলামে বাঁহ বেতৰ কাম কৰি তেওঁৰ হুজাইৰ টেংৰিপাৰৰ পৰিয়াল তেওঁ পোহপাল দিছিলে। শক্তিশালী মইনুল আজি বিচনাত হৈ গ'ল একেবাৰে চিৰদিনৰ বাবে। মইনুলক এতিয়া কলিমা দিয়া হৈ আছে। এই মুহূৰ্তত মইনুলক লৈ যাব লাগে ডাইৰেক্ট উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যাব লাগে। মইনুলক ইমাৰ্জেঞ্চি হাহাকাৰ লাগি গ'ল, কাৰণ তেওঁলোকৰ যি পইচা আছিলে ইতিমধ্যে শেষ হৈ গ'ল। তেওঁলোকৰ গৰু ছাগলী, তেওঁলোকৰ মানে সোণ ৰূপ গহনা পাত্ৰ সকলো বিক্ৰী কৰি ইতিমধ্যে শেষ হৈ গ'ল আৰু কলিমা দিয়া হৈ আছে মইনুলক। ইতিমধ্যে গাঁৱৰ ৰাইজ হাহাকাৰ কৰিছে। তেওঁৰ পুত্ৰ সন্তান দুটি আছে সৰু সৰু, আৰু এইগৰাকী কন্যা আছে মইনুলৰ। আমরা রাব্বারে বাসাইতাম, তোমরা সহায় করো, আমরা ভিডিও সহায় করো, আমরা কোনো উপায় নাই। বেশি রাইজ আমরা সহায় করো। আৰু হাঁহ মুৰ্গী গৰু ছাগলী যিমানে আছিলে অকণমান খেতি কৰিছিলে, ধানো আছিলে, বিকি পেলাই চিকিৎসা চলি আছিলে। এতিয়া বৰ্তমান হাতত 10 টকাও নাই। গতিকে ময়ো ৰাইজৰ ওচৰত অনুৰোধ কৰিম, আজিয়ে লাগে হস্পিটেলত লৈ যাবলৈ, আৰু ডক্তৰৰ কোৱা মতে 4 পৰা 5 লাখ টকা লাগে। মিনাৰা বেগম তেওঁৰে পত্নী কাষত বহি আছে। ডাইৰেক্ট মইনুল ইছলামৰ পত্নী মিনাৰা বেগমৰ স্কিনাৰ লাগি আছে। আপোনালোকে এই স্কিনাৰত দিলে ডাইৰেক্ট তেওঁলোকে পাব। আজি এই গোটেই ৰাইজৰ সন্মুখত মইনুলৰ পত্নী মিনাৰা বেগমৰ স্কিনাৰ মই লগাই দিছো। প্লিজ অসমবাসী ৰাইজ 100 টকা এটা মাৰক, আপোনালোকে 50 টকা এটা মাৰক। মইনুলৰ এই কন্যাগৰাকীৰ মুখৰ পালে চাই আপোনালোকে 50 টকা 100 টকা এটা আপোনালোকে মাৰক প্লিজ। তেওঁলোকৰ মানে এনেকুৱা পৰিৱেশ, এনেকুৱা মানে অৱস্থাত তেওঁলোকে বৰ্তমান খাৰা হৈ আছে, মানে আল্লাহৰ বাহিৰে পৃথিৱীত মানে তেওঁলোকৰ আৰু কোনো ৰাস্তা নাই, এনেকুৱা হৈ গ'ল। প্লিজ অসমবাসী ৰাইজ আপোনালোকে দোৱা পাব এই পৰিয়ালটো যদি উদ্ধাৰ হৈ যায়। হুজাই ডিষ্ট্ৰিক্টৰ টেংৰিপাৰৰ মইনুল, আজি শক্তিশালী মইনুল বিচনাত হৈ গ'ল। আৰু এই পৰিয়ালটো বৰ দুখীয়া পৰিয়াল। দুখীয়া পৰিয়ালক হেল্প কৰিলে চবৰে এটা মানে ভাল হ'ব। আৰু মানে ফোন পে গুগল পে হাতে হাতে আছে, হাতে হাতে ফোন পে গুগল পে আপোনালোকে উঠাওক, মোবাইল হাতে হাতে উঠাওক আৰু আপোনালোকে শ্বেয়াৰ কৰক। অন্তত হুজাই ডিষ্ট্ৰিক্টৰ প্ৰতিগৰাকী ব্যক্তি শ্বেয়াৰ কৰক। হুজাই ডিষ্ট্ৰিক্টৰ প্ৰতিগৰাকী ব্যক্তি শ্বেয়াৰ কৰিলে 5 মিলিয়ন ভিউজ হৈ গ'লে এই পৰিয়াল উদ্ধাৰ হৈ যাব। 5 মিলিয়ন ভিউজ নহ'লে আজিকালি 2 লাখ টকা আনিবলৈ কঠিন হৈ যাব। 5 মিলিয়ন ভিউজ কৰাবলৈ হ'লে আপোনালোকে এই ভিডিঅ' মেক্সিমাম আপোনালোকে 50,000 শ্বেয়াৰ কৰক। হুজাই ডিষ্ট্ৰিক্টত লাখ লাখ মানুহ আছে। 50,000 শ্বেয়াৰ কৰিবলৈ হ'লে আপোনালোকৰ 1 টকা নাযাব, একদম MBও নাযাব। অন্তত এই কন্যাগৰাকীৰ মুখৰ ফালে চাই আপোনালোকে উদ্ধাৰ কৰি দিয়ক। আজি এই মইনুল ইছলামৰ কিবা আল্লাহ নকৰক যদি হৈ যায়, তেতিয়াহ'লে এই কন্যাগৰাকী জীৱন অন্ধকাৰ হৈ যাব। হয়তো ভৱিষ্যতে এই কন্যাগৰাকী এগৰাকী নাগৰিক হৈ ওলাব, ডক্তৰ হৈ ওলাব, হয়তো এগৰাকী ডাঙৰ অফিচাৰ হৈ সপোন দেখিছে কিজানি ডাঙৰ অফিচাৰ হ'ব সমাজৰ বাবে। কিন্তু মইনুল ইছলাম যদি এনেদৰে গুচি যায় তেতিয়াহ'লে তাইৰো জীৱন বৰবাদ। পত্নী মানুহৰ দুৱাৰে দুৱাৰে যাব, মানুহৰ ঘৰে ঘৰে গৈ কাম কৰিব আৰু পৰিয়ালটো বৰবাদ হৈ যাব। এনে পৰিয়ালক বৰবাদ হ'বলৈ নিদিব। মাত্ৰ 50 টকা, মাত্ৰ 100 টকা কৰি আপোনালোকে গুগল পেত আপোনালোকে পঠিয়াই দিয়ক। এয়া হাতত চাওক, চবে এনেধৰণৰ ডক্তৰৰ প্ৰমাণ পত্ৰসমূহ তেওঁলোকে লৈ আছে। এইফালে চাওক, চবে এনে ঢেৰ প্ৰমাণ পত্ৰ। এয়া কন্যাৰ হাতত চাওক, ডক্তৰৰ কাগজ পত্ৰ, মানে বহুত ডক্তৰৰ ওচৰত গৈছে 2 বছৰ ধৰি তেওঁলোকে। কিডনী 2টা বেয়া হৈ গ'ল মইনুল ইছলামৰ, আৰু বহু ৰোগে আক্ৰান্ত কৰিছে মইনুলক। কিমান চাওক আচলতে ডক্তৰৰ কাগজ পাতি চাওক পঢ়ি আছে তেওঁলোকৰ, চাওক ঢেৰে ঢেৰে পঢ়ি আছে। কোন হস্পিটেলত তেওঁলোকে যোৱা নাই, মানে যিমান টকা আছিলে ইতিমধ্যে শেষ, বিকাৰী হৈ গ'ল তেওঁলোকৰ। ঠিক আছে, এতিয়া আপোনালোকৰ সহায় নহ'লে এই বিচনাতে পৰি মৰিব। কলিমা ইয়াতে দি আছে, আজিৰ পৰা কলিমা দিয়া আৰম্ভ হৈ গ'ল আৰু ইয়াতে পৰি মৰিব। গতিকে অসমবাসী ৰাইজ আজিৰ দিনৰ ভিতৰত আপোনালোকে 2 ঘণ্টাৰ ভিতৰত ভিডিঅ'টো ভাইৰেল কৰি দিয়ক, যাতে সন্ধিয়াৰ ভিতৰত তেওঁক আমি গুৱাহাটীলৈ প্ৰেৰণ কৰাব পাৰোঁ। প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব।